নমস্কাৰ, মোৰ নাম মিষ্টাৰ ৰণক কাঠাৰ। মই খেত্ৰী গাঁও পঞ্চায়তৰ হয় আৰু ভোগপুৰ ৱাৰ্ডৰ ভদাইগছি গাঁৱৰ এজন সাধাৰণ খেতিয়ক। মই 7 বছৰমান ধৰি ডায়েবেটিছৰ প্ৰব্লেম আছিলে আৰু বহুত ঔষধ খালোঁ, কিন্তু সুফল পোৱা নাছিলোঁ। আজি মই 15-20 দিনমান ঔষধ খাই, আয়ুৰ্বেদিক ঔষধ খাই মই এতিয়া সম্পূৰ্ণ সুস্থ অনুভৱ পাইছোঁ। আৰু নাৰ্ভৰ প্ৰব্লেম আছিলে, আৰু সেই নাৰ্ভৰ প্ৰব্লেমো তাৰমানে বিষবিলাক নাইকিয়া হৈ গ'ল। খোজকাঢ়িব কোনো অসুবিধা নাই এতিয়া। আৰু গেছৰ প্ৰব্লেম আছিলে, গেছৰ প্ৰব্লেমটোও মানে এতিয়া বৰ্তমান সম্পূৰ্ণ ভাল হৈছে। আৰু জাগিৰোড নিদান যিটো আয়ুৰ্বেদিক ক্লিনিকত আহি মই বিৰাট সুফল পাইছোঁ। ঠিক আছে বাইদেউ, আপুনি কিবা ক'বনে? এনেকৈ ক'ব লাগে। নমস্কাৰ, মোৰ নাম নৰ্মদা কেলেং। মই খেত্ৰীৰ পৰা আহিছোঁ। মোৰ বহুত বছৰ হ'ল পায়খানা ভালদৰে নহয়, গেষ্ট্ৰিক প্ৰব্লেম আৰু লিভাৰ ফেটি, বহুত বিষ হয়, গা মাথা ঘূৰা, মাথা বিষ। এতিয়া ইয়াত আয়ুৰ্বেদিক ঔষধ খাই ভাল পাইছোঁ। 2 সপ্তাহমান হৈছে মেডিচিন খোৱা, ভাল পাইছোঁ। ঠিক আছে, তো সেই হিচাপত আমাৰ ক্লিনিকৰ বিষয়ে কিয় ক'বনে? নিদান আয়ুৰ্বেদিক ক্লিনিক আহি কেনে ভাল পাইছোঁ, এনেকুৱা ক্লিনিক থকাৰ কাৰণে। ঠিক আছে, ধন্যবাদ। ছাৰ, আপুনি কিবা ক'বনে? আমাৰ ক্লিনিকৰ বিষয়ে কিবা ক'ব? হয়, মই কেনেকুৱা পাইছে আহি? আয়ুৰ্বেদিকৰ বিষয়ে মই বহুত জনা নাছিলোঁ, কিন্তু আজি নিদান ক্লিনিকলৈ আহি, আয়ুৰ্বেদিক ক্লিনিকলৈ আহি মই সঁচাকৈ বহুত মানে সুফল পাইছোঁ। আৰু মোৰ জীয়াই থকা আশাই বাদ দিছিলোঁ, কিন্তু মই এতিয়া সম্পূৰ্ণৰূপে মানে ধন্যবাদ নিদি থাকিব নোৱাৰোঁ। এতিয়া মই বহুত সুফল পাইছোঁ। ঠিক আছে, ধন্যবাদ।